আমি আমার পার্টি স্পেস হলে বলা যাওঁ ৰেডি হ'বলৈ আছে ৰেডি হৈ মেলি পিনে পাৰ্টি স্পেচ হ'লে ৰাতি 6টা বজালৈ কেক কাটিং वगैरह ষ্টাৰ্ট বাকী যিকণ পাৰোঁ কভাৰ কৰি থাকিব ট্ৰাই কৰিম নমস্কাৰ সকলোকে মোৰ অন্য এটা ব্লগলৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ ব্লগটো আজি হৈছে এটা বিশেষ ইম্পৰ্টেণ্ট চেলিব্ৰেশ্যন ডেৰ ব্লগ হয় এইটো আজি সেইটো হৈ গ'ল কোৰ্ট মেৰিজ 1 year এনিভাৰ্চাৰী চেলিব্ৰেশ্যন মোৰ আৰু মাধুৰ্যৰ আৰু সৰুকৈ নিজৰ ক্ল'জ মানুহখিনিৰ মাজতে পাতিম যিহেতু মানে 1 বছৰ অলৰেডি হৈ গ'ল আৰু 2025 কামিং ইয়াৰত আমাৰ ছ'চিয়েল সামাজিক বিবাহটো আমি পঢ়িম আৰু তাৰ কাৰণে আমাৰ আশীৰ্বাদ কৰিব দুটাকে আৰু সেই পাৰ্টি এতিয়া ৰেডি হৈছোঁ আৰু কি হয় কি নহয় যিকণ পাৰোঁ কভাৰ আপ কৰিবলৈ চেষ্টা কৰিম চ' মোৰ আজি প্ৰথম গেষ্ট তিনিওজনী মোৰ ফাৰ্ষ্ট গেষ্ট আছিলে আমি ঘৰৰ পৰা লগতে আহিছোঁ এইপিনে ফাৰ্ষ্ট আমাৰ এডভকেট বাইদেউ প্ৰিয়ংকা মোৰ ফ্ৰেণ্ড কলিগ তাই কফিৰ কাৰণে ৰখি আছে কিবা ক'ব খুজিবা নেকি আজি দিনটোৰ কাৰণে ফটাফট কোৱা তুছে আৱাজটো আৰু এইফালে আৰু ছেকেণ্ড গেষ্ট এইফালে ঠিটি তো তুমি মোক ধুনীয়াকৈ য়েছ এনজয় এক্সাইটেড আৰু ভাৰতী ভাস্বতী বা ভাস্বতী ভাৰতী বা বুলি পাই যদি ভাস্বতীয়ে কোৱা মানে কেনেকুৱা ফিলিং থেংক ইউ চেলিব্ৰেশ্যনটো থেংক ইউ মই যোগভাগ দি দিছোঁ লগতে কথাকেইটা চ' আমি সেয়াই আৰু এতিয়া ৰেডি হ'ম তো বাকী গেষ্ট যোন আহে যোন নাহে যি পাৰোঁ গোটেই
ব্লু অৰ্কিড ৰিজৰ্ট কালি ৰাতিৰ পাৰ্টিটো খুবেই ভাল গ'ল মোৰ গেষ্টে খুবেই ছেটিছফাইড খুবেই ধুনীয়া ধুনীয়া ৰিভিউ দিছে আৰু মই সেইকাৰণে খুবেই হেপ্পী আৰু ৰাতিপুৱাৰ পৰিৱেশটো দেখিব পাইছে ব্লু অৰ্কিড ৰিজৰ্টৰ বহুতেই ধুনীয়া একেবাৰে পাহাৰ গ্ৰীণৰ মাজত যিহেতু সোণাপুৰ এৰিয়াডোখৰ এনেও খুবেই ভাল লগা হয় মানে নেচাৰ চেণ্ট্ৰিক এৰিয়াটো আৰু মোকতো পাৰ্চনেলি গম পাইছেই যে মই নেচাৰ চেণ্ট্ৰিকৰ মানুহে হয় চ' ৰাতিপুৱা ব্লু অৰ্কিড ৰিজৰ্টৰ যোনটো ভিউ সেইটোকে দেখাওঁ বুলি এই ক্লিপটো ল'লোঁ চ' চাওক মই এড কৰি দিম ধুনীয়াকৈ পূৰা বৰষুণ আৰু য়েছ উইচেছবিলাকৰ কাৰণে যোনে যোনে যিমান যি যি উইচেছ কৰিছে যাক যাক মই ৰিপ্লাই কৰিব পৰা নাই তাক মই এই ইউটিউব এই ভিডিঅ'টোৰ জৰিয়তে থেংক ইউ ছ' মাছ কৈ দিছোঁ ফ্ৰম মাই কোৰ অফ মাই হাৰ্ট আৰু ওলাই দিওঁ আৰু ন লা 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 লা